ডায়েবেটিছ আচলতে তিনি প্ৰকাৰৰ থাকে। আমি টাইপ 1, টাইপ 2 আৰু জেষ্টেচনেল ডায়েবেটিছ বুলি কওঁ। টাইপ 1টো হ'ল আমাৰ ইনচুলিন ডিপেণ্ডেণ্ট ডায়েবেটিছ, য'ত মানে আমাৰ বডিত ইনচুলিন একেবাৰে নাথাকে, আমি ইনচুলিনটো বাহিৰাকে ল'ব লাগে। টাইপ 2টো হ'ল আমাৰ নন ইনচুলিন ডিপেণ্ডেণ্ট ডায়েবেটিছ, যোনটো বেছিকৈ আমি দেখো যে বয়সীয়াল মানুহৰ হয়, জেনেটিক প্ৰিডিছপজিশ্যন থাকিলে হয়। আৰু এটা ডায়েবেটিছ যোনটো খুব ইম্পৰ্টেণ্ট মানুহে জনাটো, যে এইটো জেষ্টেচনেল ডায়েবেটিছ হয়। এইটো আচলতে কি হয়, গৰ্ভাৱস্থা থকা মহিলা বিলাকৰ এইটো ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে। যদি ফেমিলি হিষ্ট্ৰী থাকে, মাক বা দেউতাকৰ ডায়েবেটিছ আছে, তেনেকুৱা ক্ষেত্ৰত প্ৰেগনেন্ট লেডিজনীৰ বহুত চান্সেছ থাকে যে প্ৰেগনেন্সি টাইমত, লেটাৰ মান্থছত, লাইক থাৰ্ড ট্ৰাইমেষ্টাৰত বা ছেকেণ্ড ট্ৰাইমেষ্টাৰত লাহে লাহে ডায়েবেটিছ ডেভেলপ কৰে, আৰু এই ধৰণৰ ডায়েবেটিছটোক জেষ্টেচনেল ডায়েবেটিছ কয়। এই ডায়েবেটিছটো দীৰ্ঘদিনীয়া ডায়েবেটিছ নহয়, এইটো প্ৰেগনেন্সিৰ লগতে থাকে, আৰু বেবিটো ডেলিভাৰ হোৱাৰ পিছত লাহে লাহে ই নাইকিয়া হৈ যায়। কিন্তু ডিউৰিং প্ৰেগনেন্সি যদি জেষ্টেচনেল ডায়েবেটিছ হয়, খুব দৰকাৰ যে মেডিকেশ্যন আৰু ডায়েট দুইটাই ধুনীয়াকে বেলেঞ্চ কৰি পেলাই ডায়েবেটিছটো মেইনটেইন কৰি ৰাখে। জেষ্টেচনেল ডায়েবেটিছটো এনেকুৱা এটা বস্তু যোনটো একজেক্টলি ৰিভাৰ্চ কৰিব নোৱাৰি। যেনেকে মই ক'লো, বেবিটো ডেলিভাৰ হোৱাৰ পিছত লাহে লাহে মাকৰ ডায়েবেটিছটো কমি আহে, কিন্তু ৰিভাৰ্চ কৰিব নোৱাৰি যদিও ইয়াক উইথ প্ৰপাৰ ডায়েট মেইনটেইন কৰি চলিব পাৰি বা মেনেজেবল হয়। জেষ্টেচনেল ডায়েবেটিছটো আমাৰ টাইপ 2 ডায়েবেটিছৰ নিচিনাকৈয়ে যিকোনো হাই চুগাৰ ফুড বা হাই গ্লাইচেমিক ইণ্ডেক্স ফুড থাকিলে শ্বুট আপ কৰে, বা আমাৰ চুগাৰ লেভেলটো খুব বাঢ়ি যাব, আৰু এইটো বেবিকো এফেক্ট কৰিব। আৰু সেইটো কাৰণে আমি এনেকুৱা ধৰণৰ খাদ্য খাব লাগে য'ত ফাইবাৰ বেছি আছে আৰু চুগাৰ কম। আমি ল' গ্লাইচেমিক ইণ্ডেক্স ফুড বুলি কওঁ সেইবিলাক ফুডক। ফ্ৰুটছ খাব লাগে, কিন্তু ফ্ৰুটছৰো আকৌ চিলেকশ্যন আছে। যোনবিলাক ফ্ৰুটছত চুগাৰ বেছি থাকে, যেনেকে কল হওক, আম হওক, এইবোৰ আমি খাব নালাগে। এপল হওক, গুৱাভা হওক, গ্ৰেপছ হওক, এইবোৰ ফ্ৰুটছ আমি খাব পাৰো, কিন্তু ফ্ৰুটছখিনি মডাৰেশ্যনত। এনেকুৱা নহয় যে ফ্ৰুটছ খাব পাৰো, আমি ফ্ৰুটছখিনি বেছিকে খাম। যিকোনো ফ্ৰুটছ আমি মডাৰেশ্যনত খাব লাগে। আৰু ল' চুগাৰ ফুড খাব লাগে, ল' ফেট খাব লাগে। ইন জেষ্টেচনেল ডায়েবেটিছ আমি জেনেৰেলি কওঁ যে হাই ফাইবাৰ ফুড খাব লাগে আৰু ল' চুগাৰ ফুড খাব লাগে। যোনবোৰ ফুড গ্লাইচেমিক ইণ্ডেক্সটো কম হয়, সেইখিনি ফুড খাব লাগে। ইয়াতে মানে আমাৰ হোল গ্ৰেইনছ আহি গ'ল, ভেজিটেবলছ আহি গ'ল, হাই ফাইবাৰ ভেজিটেবলছ আহি গ'ল, কিছুমান ফ্ৰুটছ আহি গ'ল, যেনেকে মই অকমান আগতেও কৈছো। ফ্ৰুটছ কিছুমান ইন মডাৰেশ্যন আমি খাব পাৰো, যেনেকে গুৱাভা হ'ল, এপল হ'ল, অৰেঞ্জেছ হ'ল, এইখিনি আমি খাব পাৰো অলপ কম পৰিমাণত। আচলতে এলিমিনেট কৰাটো এটা ভাল কথা নহয়। আমি নকওঁ যে যিকোনো এটা কণ্ডিশ্যনত বস্তুটো এলিমিনেট কৰিব লাগে। আকৌ এইটো এটা এনেকুৱা ধৰণৰ কথা যে কেচ টু কেচ ভেৰি কৰিব। কিন্তু মডাৰেশ্যনত খাব পাৰি ইন চাৰ্টেইন কেচেছ, বাট যিমান পাৰে সিমান এভইড কৰাটো ভাল। যেতিয়া জেষ্টেচনেল ডায়েবেটিছ হয়, মাকজনীৰ লগতে বেবিটোৰ হেল্থটো ইম্পৰ্টেণ্ট হৈ যায়। ইন ডেট কেচ মেডিকেশ্যনৰ লগতে ডাইটটো খুব ইম্পৰ্টেণ্ট হয়। মই যেনেকে কৈছো, হাই ফাইবাৰযুক্ত আহাৰ আমি খাব লাগে, বেলেঞ্চ মিল এটা খাব লাগিব, য'ত আমি গোটেইখিনি প্ৰপৰ্চনত কাৰ্বহাইড্ৰেটো আছে, প্ৰটিনো আছে, ভিটামিনছ মিনাৰেলছো আছে। এট দ্য ছেইম টাইম সেইখিনি আমাৰ এনেকুৱা হ'ব লাগিব যে চুগাৰটো কম আছে, আমি খুব বেছি কাৰ্বহাইড্ৰেট খাই দিব নোৱাৰো, এটা বেলেঞ্চ মিল আমি খাব লাগিব। আৰু তাতকৈ ইম্পৰ্টেণ্ট যে মিল যোনটো আমি খাম সেই টাইমটোত, ইট শুড বি ৱেল ডিভাইডেড ইনটু দ্য হোল ডে, মানে গোটেই দিনটোৰ ভিতৰতে। ৰাতিপুৱা অকমান খালো, ধৰক একদম আৰ্লি মৰ্ণিং 8টা বজাত এটা মিল খালো, এটা স্মল মিল। আৰু নেক্সট মিলটো আমি ধৰক 10টা বজাত খালো, নেক্সট তাৰ মিলটো 1টা বজাত খালো। একেলগে আমি ডাঙৰ লাৰ্জ মিল এটা ল'ব নালাগে, এইটো এফেক্ট কৰে গ্লুক'জ লেভেলটোত। স্মলাৰ স্মলাৰ পৰ্চনত গোটেই দিনটোৰ ভিতৰতে মানে অকমান অকমানকে বেছি টাইম আমি খাই থাকিব পাৰো। সেইটো মানে খুব এনে হেল্ডি এটা এডভাইচ হয়, টু ৰিভাৰ্চ, নট টু ৰিভাৰ্চ একচুৱেলি, টু মেনেজ ডায়েবেটিছ। তাৰ লগতে হাই ফাইবাৰ ফুড খাব লাগে, আৰু ল' চুগাৰ ফুড খাব লাগে।